নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। জ্যোতিষত বুধ গ্ৰহক বুদ্ধি, ব্যৱসায়, যোগাযোগ আৰু যুক্তিশক্তিৰ কাৰক হিচাপে গণ্য কৰা হয়। প্ৰিয় দৰ্শক, যেতিয়াই বুধ গ্ৰহ উত্থান হয় তেতিয়াই ই কিছুমান ৰাশিৰ বাবে শুভ বুলি প্ৰমাণিত হয়। এইবাৰ বুধ ৰাশিৰ উত্থানৰ প্ৰভাৱত একাংশ ৰাশিয়ে অৰ্থনৈতিক লাভ আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ ইংগিত লাভ কৰিছে। গতিকে প্ৰিয় দৰ্শক, জানো আহকচোন কোন কোন ৰাশি ভাগ্যৱান যিয়ে হঠাৎ আৰ্থিক লাভ কৰিবলৈ গৈ আছে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, ব্যৱসায়, চাকৰি আৰু যোগাযোগ খণ্ডৰ সৈতে জড়িত জাতক জাতিকাসকলৰ বাবে বুধ গ্ৰহই অহাৰ প্ৰভাৱত অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে। এই সময়ছোৱাত দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব আৰু ব্যৱসায়িক লাভৰ নতুন সুযোগ লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি চোৱা হয় মিথুন ৰাশিৰ বিষয়ে, মিথুন ৰাশিত জাতক জাতিকাৰ যদি চোৱা হয় অধিপতি হ'ল বুধ গ্ৰহ। সেয়ে ইয়াৰ উত্থানৰ প্ৰভাৱত আপোনাৰ বাবে শুভ সময় কঢ়িয়াই আনিব। আৰ্থিক দৃষ্টিকোণৰ পৰাও এই সময় আপোনাৰ বাবে খুব ভাল হ'ব। আপোনাৰ যদি ধন আবদ্ধ হৈ আছে তেন্তে উদ্ধাৰ হ'ব পাৰে। ব্যৱসায়ত লাভ বৃদ্ধি হ'ব আৰু বিনিয়োগৰ পৰাও লাভ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত যদি আমি চাওঁ, আৰু বুধ গ্ৰহই উত্থান হৈ আহিছে কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বুধ গ্ৰহটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উত্থানৰ প্ৰভাৱত আপোনাৰ হয়তো কেৰিয়াৰ, ব্যৱসায়ত নতুন সম্ভাৱনা পাব পাৰে। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে তেন্তে এতিয়া আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে। নিয়োজিত লোকৰ পদোন্নতি বা দৰমহা বৃদ্ধিৰ লক্ষণ দেখা যাব পাৰে। আৰু যদি চাওঁ, ইয়াৰ পিছতে লৈ আহিছে তুলা ৰাশি। তুলা ৰাশিৰ কাৰণে কিছু গুড নিউজ আছে, যেনে বুধ গ্ৰহই তুলা ৰাশিৰ বাবে ব্যৱসায়িক আৰু অৰ্থনৈতিক অগ্ৰগতি কঢ়িয়াই আনিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে সেই সময়ত আপোনাৰ বাবে ভাল হ'ব। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। আৰু আমি যদি মকৰ ৰাশি যদি চাওঁ, প্ৰিয় দৰ্শক, বুধ গ্ৰহৰ উত্থানৰ প্ৰভাৱত মকৰ ৰাশিৰ লোকৰ বাবেও বিশেষভাৱে শুভ যোগ দেখা গৈছে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু হঠাতে কিছু ডাঙৰ আৰ্থিক লাভ পাব পাৰে। যদি আপুনি বিনিয়োগ কৰিবলৈ বিচাৰে তেন্তে সেই সময়ছোৱা আপোনাৰ বাবে উপযুক্ত হ'ব। ইয়াৰ পিছত যদি আমি চাওঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে বুধ গ্ৰহৰ উত্থানৰ ফলত কুম্ভ ৰাশিৰ লোকে আৰ্থিক শক্তি লাভ কৰিব পাৰে। যদি আপুনি শ্বেয়াৰ মাৰ্কেট বা ক্ৰিপ্টো কাৰেঞ্চি বা আন কোনো বিত্তীয় আঁচনিৰ বিনিয়োগ কৰে নেকি? যদি কৰে তেন্তে লাভৰ সম্ভাৱনা আছে। বুধ গ্ৰহৰ উত্থানৰ সময়ছোৱাত আপুনি কিছু শুভ প্ৰতিকাৰ কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। যেনে ধৰি লওক, বুধবাৰে সেউজীয়া কাপোৰ পৰিধান কৰি গণেশ ভগৱানক পূজা কৰিব পাৰে, বা গাই গৰুক আপুনি সেউজীয়া শাক পাচলি বা সেউজীয়া পশু খাদ্য খুৱাব পাৰে, বা আপুনি পান্না ৰত্ন পিন্ধিব পাৰে। কিন্তু আপুনি কি কৰিব, ৰাশিফল অনুসৰি বিশেষজ্ঞৰ পৰামৰ্শ এবাৰ লৈ ল'ব। আৰু ইয়াৰ পিছত যদি আপুনি চাই, বুধ মন্ত্ৰ যেনে 108 বাৰ আপুনি জপ কৰিব পাৰে, যেনে হ'ল ওম বুম বুধাই নম জপ কৰিব। আৰু আপুনি বুধবাৰে দুখীয়া ছাত্ৰ ছাত্ৰীক কিতাপ বা সেউজীয়া সামগ্ৰী দান কৰিব পাৰিলে ভাল। তো প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ' চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে চেনেলটো আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। আৰু যদি যদি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।